হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সকলোৱে ভালে আছা? আশা কৰিছো সকলোৱে ভালে আছা আৰু নিজৰ প্ৰস্তুতি ভালদৰে চলাই আছা, কিয়নো 15 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব গৈ আছে। তো আমি ইয়াতে বেছি কিছু আনা নাই, আমি ইয়াতে নগাঁও ডিষ্ট্ৰিক্টৰ এটা ফাৰ্ষ্ট পাৰ্ট বনাইছিলো, তো আমি সেকেন্ড পাৰ্টটো লৈ আহিছো, পৰ্ট কোৱেশ্চন এমসিকিউ। আপোনালোকে ইয়াতে ভালদৰে চাব, ইয়াতে কি দিয়া আছে। এইটো কোৱেশ্চন যোৱাকালি ৰিপিট হৈছে, আকৌ এইটো কোৱেশ্চন চাব হা। কি কৈছে ইয়াতে, আপোনালোকে ভালদৰে চাব। কি কৈছে ইয়াতে, যদি ax স্কয়ার প্লাস bx প্লাস c সমীকৰণৰ মূল দুটা সমান হয়। আমি জানো সমীকৰণৰ মূল দুটা কেতিয়া সমান হয়, যেতিয়া d এর মান 0 হয়। আৰু আমি d এর মান কি বুলি জানো, b স্কয়ার মাইনাস 4ac। ঠিক আছে, b স্কয়ার মাইনাস 4ac। ইয়াতে b এর মান কিমান আছে, ইয়াতে b এর মান b এ আছে, a আছে, c মানে সমীকৰণ ঠিকই আছে। তো এতিয়া কি হ'ব, ইয়াৰ পৰা সমান হ'ব যে c এর মান কিমান, আমাক c এর মান লাগে। তো b স্কয়ার আমি এইফালে ৰাখিলো, মাইনাস 4ac এইফালে গলে কি হ'ব, প্লাস 4ac। c টো এইফালে আছে, c এর লগত 4 এ পূৰণ হৈ থকা বস্তুটো আমি এইফালে লৈ আহিলে কি হৈ যাব, b স্কয়ার বাই 4a, b স্কয়ার বাই 4a, b স্কয়ার বাই 4a। ইয়াতে ক্যাপিটাল b দিছে एक्चुअली, b স্কয়ার বাই 4a, অপশন নাম্বার b is the correct answer। ঠিক আছে, নেক্সট আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো কি আছে, ইয়াতে চাব আপোনালোকে। ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব, ইয়াতে এটা কমা আছে হা। কি হ'ব ইয়াতে, x স্কয়ার প্লাস px প্লাস 12 কি দিছে, প্ৰথম সমীকৰণটো দিছে আমাৰ x স্কয়ার প্লাস px প্লাস 12। ওকে, এইটো সমীকৰণ দিয়া আছে। এতিয়া এটা মূল যদি 4 হয়, ইয়াৰ কৈছে কি ইয়াৰ এটা মূল কি হৈছে 4 গৈছে। তে এটা মূল যদি 4 হয়, তেনেহলে আমি এটা মূলৰ মান বহুৱাৰ পিছত আমি p এর মানটো উলিয়াই লম। ঠিক আছে, ইয়াৰ পৰা আমি p এর মান উলিয়াই লম। x এর মান কিমান আছে 4, 4 স্কয়ার প্লাস p into 4 প্লাস 12 equals to 0। 4 স্কয়ার মানে কিমান 16 আৰু 12 যোগ কৰিব লাগিব, ইয়াতে 12 আৰু 4 into p 4p থাকি যাব, একো আপত্তি নাই। ইয়াতে 16 plus 12 কিমান হৈ যাব 28, 28 হেফালে গলে কিমান হৈ যাব -28। তেনেহলে মই ইয়াৰ পৰা লিখিব 4p equals to -28। p equals to কিমান হ'ব -28/4, কাৰণ 4 হেফালে পূৰণ হৈ আছে, হেফালে গলে হৰণ, 4 কাটিলে 1, 4 28 কাটিলে 7। তেনেহলে আমি ইয়াৰ পৰা p এর মানটো আমি কিমান পাইছো -7। ঠিক আছে, একো আপত্তি নাই। তাৰ পিছত কি কৈছে, x স্কয়ার প্লাস px প্লাস q ইকুয়াল টু 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান, তেন্তে q ৰ মান কিমান। বাস্তৱ আৰু সমান, এটা সমীকৰণৰ মান বাস্তৱ আৰু সমান কেতিয়া হয়, যেতিয়া আমি জানো, এতিয়াই জাস্ট কইলো b স্কয়ার মাইনাস 4ac যেতিয়া আমাৰ 0 হয়। ঠিক আছে, ইয়াতে b এর মান কিমান আছে, সমীকৰণটোত b এর মান আছে p, তাৰ মানে ইয়াতে মই লিখিম p স্কয়ার মাইনাস 4 এর মান কিমান আছে, ইয়াতে এর মান একো নাই, x স্কয়ার আছে, ইয়াতে 4 টো তো আগৰে হয়, 1 আছে, তাৰ মানে ইয়াতে এর মান আমি 1 লিখিম, আৰু c এর মান ইয়াতে কিমান আছে q আছে, মই ইয়াতে q লিখিম ইকুয়াল টু 0। ঠিক আছে, এতিয়া আপোনালোকে ইয়াতে ভালদৰে এটা বস্তু মন কৰিব, p এর মান আমি অলপ আগতে কিমান ফাইন্ড আউট কৰিলো -7। তেনেহলে ইয়াতে মই p এর মান -7 বহুৱাই দিলো, -4 into 1 4 into q 4q equals to 0। 7 স্কয়ার মানে কিমান, 7 স্কয়ার মানে 49, 4q হেফালে গলে কি হৈ যাব -4q হেফালে গলে হৈ যাব +4q, আৰু এইফালে 7 স্কয়ার মানে 49। তেনেহলে q স্কয়ার q মানে কি থাকিব 49/4। ঠিক আছে, কাৰণ 4 এইফালে পূৰণ হৈ আছে, এইফালে আহিলে কি হৈ যাব হৰণ। তেনেহলে 49/4 কত আছে, অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার, 49/4। ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে কেনেদৰে বস্তু উলিয়াব লাগে, এই বস্তুটো আপোনালোকে ভালদৰে মনত ৰাখিব লাগিব। তাৰ পিছত ইয়াতে কি কৈছে, দ্বিঘাত সমীকৰণৰ কি কৈছে, এটা মূল আনটো মূলৰ অনন্যক। অনন্যক মানে কি কৈছে, ধৰি লৈছো যদি এই সমীকৰণটোৰ এটা মূল যদি a হয়, তেনে আনটো মূল অনন্যক মানে 1/a। এটা আনটোৰ অনন্যক মানে ৰেচিপ্ৰকেল, মানে এটা যদি 2 হয় তেনেহলে আনটো হ'ব 1/2, মানে 1/, কৈ দিব লাগিব। ঠিক আছে, ইয়াতে কি কৈছে যে এই দ্বিঘাত সমীকৰণৰ তোৰ এটা মূল আনটোৰ অনন্য হয়, তেন্তে k এর মান কিমান। আমি জানো দ্বিঘাত সমীকৰণৰ মূল দুটাৰ পূৰণফল সদায় কি হয়, আমি জানো মূল দুটা আলফা ইনটু বিটা কি হয় c/a। এতিয়া মূল দুটা কি আছে, ধৰি লৈছো মই a, ঠিক আছে, ইনটু আনটো মূল কিমান 1/a ইকুয়ালস টু, ইয়াতে c এর মান কিমান আছে, ইয়াতে c এর মান আছে k - 4, মই ইয়াতে k - 4 লিখিলো, আৰু ইয়াতে a কিমান আছে, x স্কয়ার থকা লগত থকা হৰটোক আমি a বুলি কওঁ, তেনেহলে ইয়াতে কিমান আছে 4, তলত আমি 4 লিখিলো। এইটো ইয়াতে চাব, এইটো কাটি গ'ল, ইয়াতে থাকিব 1, এইফালে থাকিব k - 4 ডিভাইডেড বাই 4। 4 এইফালে আহিলে কি হৈ যাব, পূৰণ 4 into 1 4 equals to k - 4, -4 এইফালে আহিলে +4, 4 + 4 8, তাৰ মানে k এর মান আমি কিমান পালো 8। অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার, k এর মান আমি কিমান পালো 8 পালো। কিমান ধুনিয়া, কিমান ইজি, আপোনালোকে মাথা একেবাৰে লগাব নালাগে, ইয়াতে জাস্ট আপোনালোকে লাহেকৈ উত্তৰটো পাই যাব। ঠিক আছে, এইটো কোশ্চেন অকনমান পিছত আকৌ আহি আছো, আপোনালোকে এইটো কোশ্চেন চাওক। ইয়াতে কি কৈছে, ইয়াতে আপোনালোকে ভালদৰে মন কৰিব, কাৰ্টেজীয় স্থানাঙ্ক প্ৰণালী কি কৈছে, কাৰ্টেজীয় স্থানাঙ্ক প্ৰণালী তিনিটা বিন্দু এডাল অনুভূমিক ৰেখাৰ ওপৰত আছে, তিনিটা বিন্দু এডাল অনুভূমিক ৰেখা এটা ৰেখাৰ ওপৰতে আছে। ঠিক আছে, এটা বিন্দু, দুটা বিন্দু, তিনটা বিন্দু, তেনেহলে কোন কেইটা সেই বিন্দু তিনটা কি কোনটো হ'ব পাৰে, অপশন এ, অপশন বি, অপশন সি, অপশন ডি। ডাইৰেক্ট ইয়াৰ পৰা এটা বস্তু আপোনালোকে মানে নোটিস কৰিব, ইয়াতে চাওক y এর মান ইয়াতেও 2, ইয়াতেও 2, ইয়াতেও 2, তাৰ মানে কাৰ্টেজীয় স্থানাঙ্কত যদি মই এটা এই বিন্দুৰ 4,2,
ধৰি লৈছো 1 2 3 4 4 ওপৰত যাব 1 2 এইটো হ'ব 4,2 তাৰ পিছত ইয়াত আছে -4,2 1 2 3 4 -4 এইফালে ওপৰত যাব 1 2 এইটো আহিব আকৌ ইয়াতে কিছু 0,2 0,2 মানে 0 তো x ৰ ফালে নাই y ৰ ফালে যাব 1 2 তেনেহলে এই বিন্দু দুটা এটা ৰেখাতে পৰিব ইয়াতে সব y ৰ মানটো সেম আছে যেতিয়া y ৰ মান সেম থাকিব তেতিয়া এইটো একৰেখীয় হ'ব বা যেতিয়া x ৰ মান সেম থাকিব তেতিয়াও আমি হেতু কি বুলি কম একৰেখীয় বুলি কম ইয়াতে ইয়াৰ অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসাৰ আপোনাৰ সমাধান কৰিব একো দৰকাৰ নাই তাৰ পিছত এইটো চাবা কি কৈছে ইয়াতে আপোনালোকে বিন্দুটো এনেকৈ লৈ লব ইয়াতে কি হৈছে x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব কিমান 4, -9 4 মানে 1 2 3 4 ওপৰত যাব কিমান 1 2 3 সৰি -9 তলফালে আহিব 1 2 3 4 5 6 7 8 9 এই বিন্দুটো হ'ব এতিয়া এইটো হয় আমাৰ x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব কিমান -9 তলফালে গৈছে কিন্তু বহুতে দিব -9 একচুয়ালি দূৰত্ব কেতিয়াও মাইনাস হ'ব নোৱাৰে তেনেহলে 9 টোক আমি +9 বুলি ধৰি লম আৰু অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ -9 নহব সাৱধান ঠিক আছে তাৰ পিছত আপোনালোকে চাব এইটো কি হৈছে বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 বুলি কৈছে যে এই বিন্দুটোৰ আৰু এই বিন্দুটোৰ মাজৰ দূৰত্ব কিমান 5 তেন্তে x ৰ মান কিমান হ'ব আমি জানো মাজৰ দূৰত্বৰ সূত্ৰটো কি হয় ইয়াৰ পৰা এইটো মাইনাস কৰিম x - 3 হোল স্কয়াৰ আৰু ইয়াৰ পৰা এইটো মাইনাস কৰিম প্লাস -1 - 2 হোল স্কয়াৰ ইকুয়ালস টু ইয়াৰ মান কিমান কৈছে 5 তেনেহলে মই ইয়াতে কিমান লিখিম 5 স্কয়াৰ ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব x - 3 মই x - 3 লিখি দিলো ইয়াতে একো আপত্তি নাই -1 - 2 কিমান হ'ব -3 আৰু -3 স্কয়াৰ কৰিলে আমি জানো -3 স্কয়াৰ কৰিলে সদায় 9 হ'ব 3 স্কয়াৰ কৰিলে 9 হয় -3 স্কয়াৰ কৰিলে 9 হয় ঠিক আছে তেনেহলে ইয়াতে -3 স্কয়াৰ মানে এটো কিমান হৈ যাব 9 আৰু এইফালে কিমান হৈ যাব 25 +9 এইফালে গলে কি হৈ যাব -9 আৰু এটো কিমান যাব 16 আৰু ইয়াতে কি থাকিব x - 3 হোল স্কয়াৰ ঠিক আছে এতিয়া x - 3 হোল স্কয়াৰ কাৰ সমান আছে 16 16ক আমি কি লিখিব পাৰো 4 স্কয়াৰ স্কয়াৰ আৰু স্কয়াৰ কেনসেল x - 3 = 4 x = -3 ইফালে গলে 4 লগত প্লাস হ'ব প্লাস হোৱাৰ পিছত x ৰ মান কিমান হৈ যাব 7 x ৰ মান কিমান হৈ যাব 7 ইয়াতে আছে 7 বা 1 1 ও আহিব পাৰে জানো 1 ও আহিব পাৰে কেনেকৈ আহিব পাৰে আপোনালোকে ইয়াতে চাব ঠিক আছে চাব 4 স্কয়াৰ 16ক মই 4 স্কয়াৰ লিখিব নোৱাৰো 16ক মই লিখিব পাৰো +-4 স্কয়াৰ কাৰণ আমি জানো +4ক স্কয়াৰ কৰিলে 16 হ'ব -4ক স্কয়াৰ কৰিলে 16 হ'ব তেনেহলে আমি ইয়াতে দুটা মান পাম এটা +4 আৰু এটা -4 যেতিয়া -3 +4 লগত প্লাস হ'ব তেতিয়া -3 গৈ ইফালে 4 ৰ লগত প্লাস হলে কিমান হৈ যাব 7 আৰু -3 -4 আছে ইয়াতে -3 ইফালে আহিলে +3 -4 + 3 কিমান হৈ যাব -1 তাৰ মানে এটা 7 এটা -1 এটা 7 এটা -1 অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার ইয়াতে আমাৰ দুটা মানে লব লাগিব +-4 আমি জানো +-4ক স্কয়াৰ +ক স্কয়াৰ কৰিলে আমি 16 পাম -4ক স্কয়াৰ কৰিলে আমি 16 পাম নেক্সট আমাৰ প্ৰশ্ন আমাৰ কি আছে আমি চাও ইয়াতে আমাৰ প্ৰশ্নটো ইয়াতে কি আছে মই বহুত আগতে মোৰ পুৰণা হিন্দী চেনেলটোত আপোনালোকে চাব তাতে মই এটা শৰ্ট ট্ৰিক দেখাইছিলো এনেকা শৰ্ট ট্ৰিক দেখাইছিলো যে ডাইৰেক্ট আপোনালোকৰ আনসাৰ হাতত আহি যাব ইয়াতে কি কৈছে 5, -6 আৰু 1 -1, -4 এই বিন্দু দুটাক y অক্ষয় কি অনুপাতত ভাগ কৰে y অক্ষয় ভাগ কৰিছে y টো আপোনালোকে ক্যান্সেল কৰি দিয়ক কি আছে 5:-1 ডাইৰেক্ট x ৰ ভ্যালুটো অনুপাতত লগাই দিব এতিয়া কথাটো হল 5:-1 অনুপাতত -1 আহিব নোৱাৰে সেই কাৰণে 5:1 অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার কিমান সময় লাগে ভাই ইমান বেছি সময় নালাগে একেবাৰে ইজি আপোনালোকৰ সমাধান কৰিব নালাগে জাস্ট এটো শৰ্ট ট্ৰিক আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট আপোনালোকে চাব ইয়াতে কি বুলি কৈছে ইয়াতে চাব কি কৈছে ইয়াতে এটা ট্ৰায়াঙ্গেল দিয়া আছে বি এটো তেনেহলে এ হৈ যাব একো আপত্তি নাই এতিয়া চাব ইয়াতে আছে 12 ইয়াতে আছে 13 আৰু তলৰ বাহুটো আছে 5 কোনটো আমাৰ এংগেল ধৰিছে থিটা এই এংগেলটো যদি থিটা বুলি ধৰিছে তেনেহলে আপোনালোকে কওকচোন লম্ব কোনটো হৈ যাব লম্ব বিপৰীত বাহু এইটো হৈ যাব আৰু সন্নিহিত বাহু তলৰটো হৈ যাব ঠিক আছে কোনটো হৈ যাব লম্ব হৈ যাব আমাৰ এইটো বিপৰীত বাহু আৰু এটা সন্নিহিত ঠিক আছে এতিয়া আপোনালোকে ইয়াতে ভালদৰে এটা বস্তু মন কৰিব কি মই ইয়াতে কি ক'ব বিচাৰিছো একচুয়ালি ঠিক আছে cot theta equals to 12/5 cot theta আমাক প্ৰথমে কার মান হলো cot theta মানটো উলিয়াওকচোন আপোনালোকে cot theta মানে কি tan theta কয় লম্ব বাই ভূমি তেনেহলে cot theta কি হ'ব ভূমি বাই লম্ব ভূমি কোনটো আমাৰ ভূমি এতিয়া আমাৰ হাতত আছে ভূমি এইটো এতিয়া আমাৰ হাতত ভূমি এইটো আৰু লম্ব এইটো তেনেহলে cot tan theta কয় লম্ব বাই ভূমি তেনেহলে cot theta কি হ'ব ভূমি বাই লম্ব তেনেহলে ভূমি বাই লম্ব বুলি কি হ'ব ভূমি কিমান আছে 5 আৰু লম্ব কিমান আছে 12 5/12 5/12 এইটো অপশনত আছে এইটো অপশনত আছে তাৰ মানে অপশন নম্বৰ এ আৰু অপশন নম্বৰ ডি ক্যান্সেল আউট দুটো অপশন আমাৰ আছে এতিয়া কসেকৰ কথা হইছে কসেকে কি কয় কসেক কার ভাই কসেক হয় সাইনৰ ভাই সাইনে কি কয় p/h মানে লম্ব বাই অতিভুজ তেনেহলে
কসেক কি কব অতিভুজ বাই লম্ব কারণ সাইনৰ ভাই কসেক তেওঁ উল্টা কথাটো কয় তেনেহলে সাইনে কি কয় সাইনে কয় p বাই h তেনেহলে কসেক কি কব কসেক কব h বাই p ইয়াতে h কিমান আছে 13 p কিমান আছে 12 তেনেহলে আনটো কিমান হ'ব 13 বাই 12 ইয়াতে 13 বাই 12 বাই 13 দিছে এটো নহব 13 বাই 12 অপশন নাম্বার সি ইজ দি কারেক্ট আনসার আনটো মান তোমাৰ ওলাব একো দৰকাৰ নাই 5 বাই 13 এ আহিব ইয়াতে চাব আপোনালোকে নেক্সট প্ৰশ্নটো ইয়াতে কি হৈছে যদি x আৰু y পূৰক কোণ বুলি ধৰা x আৰু y কি কোণ ধৰিছে ইয়াতে পূৰক কোণ মানে x + y ৰ মান কিমান হ'ব 90 ঠিক আছে তেনেহলে আমি ইয়াৰ পৰা কি লিখিব পাৰিম x = 90 - y + y হেফালে গলে -9 আৰু y = কিমান হ'ব 90 - x ঠিক আছে এতিয়া ডাইৰেক্ট আপোনালোকে চাব ইয়াতে এইটো आंसर নহব এইটো নহব এইটো নহব অপচন নম্বৰ ডি হ'ব কাৰণ কেনেকৈ হ'ব আপোনালোকে ইয়াতে চাব কি কৈছে ইয়াতে sec x = cosec y sec x ক আমি কি লিখিব পাৰো sec x ক আমি কি লিখিব পাৰো sec x ক sec x x ৰ ঠাইত আমি কি লিখিব পাৰো 90 - y আৰু 90 - y যেতিয়া আমি এটো কি কৰি দিম তেতিয়া আমাৰ ইয়াতে কি হৈ যাব cosec y হৈ যাব 90 যেতিয়া আমি উঠাই দিম তেনেহলে cosec কি থাকিব এফালে cosec y দুফালে সেম সেম আহিছে অপচন নম্বৰ ডি বাকি এটা তো সেম সেম নাহিব ঠিক আছে একেবাৰে ইজি ভাই ইমান সহজ জাস্ট আপোনালোকে মন ৰাখিব পূৰক কোণ কৈছে তাৰ মানে 90 আৰু 90 যেতিয়া থাকে আমি জানো x অক্ষ y অক্ষ যেতিয়া থাকে y অক্ষত যেতিয়া মানটো চেঞ্জ হয় তেতিয়া আমাৰ সাইনটো চেঞ্জ হৈ যায় আৰু x অক্ষত চেঞ্জ নহয় ইয়াতে 90 মানে কি চেঞ্জ হ'ব লাগিছিল সাইনক আমি ইয়াতে cos দিলে ৰাইট আছিল ইয়াতে সাইন নহব cos নহব tan নহব চেঞ্জ হ'ব লাগিব ঠিক আছে ইয়াতে চাব এটা বস্তু কি কৈছে ইয়াতে যদি sin a = cos 33 তেন্তে a এর মান কিমান ইয়াতে কি আছে sin a ঠিক আছে sin a = কিমান দিছে cos 33 তেনেহলে আপোনালোকে কবচোন ইয়াতে মই sin a to a লিখিলো এইফালে cos 33 ঠাইত মই কি লিখিম 9 - 57 লিখিব পাৰিম নে নৰিম নিশ্চয় পাৰিম 90 - 57 কিয়নো 90 - 57 কইলে কিমান হ'ব 33 হ'ব মই লিখিব পাৰো এতিয়া অলপ দেৰি আগতে মই 90 থাকিলে চেঞ্জ হৈ যাব তেনেহলে এটো কিমান হৈ যাব sin 90 - 57 তাৰ মানে sin 57 ঠিক আছে আৰু এইফালে কি আছে আমাৰ sin a ঠিক আছে তেনেহলে a এর মান কিমান হৈ যাব 57 অপশন নম্বৰ ডি এই গেটা অপশন অকনমান টাইপিং মিস্টেক হৈছে বি নাম্বার অপশনটো কারেক্ট হ'ব a এর মান কিমান হৈ যাব a এর মান হ'ব 57 ইয়াতে চাও কি কৈছে ইয়াতে এটো কোশ্চেনটো ইনকমপ্লিট আছে এটো চাও ইয়াতে কি কৈছে ঠিক আছে কি কৈছে ABC এটা ত্রিভুজ আছে ওকে নো প্রবলেম ABC এটা ত্রিভুজ আছে ABC DE প্যারালাল BC মই ABC ত্রিভুজটো বনাই লৈছো ABC ঠিক আছে ইয়াতে কৈছে DE প্যারালাল BC এটো মই D ধৰিলো এটো E বুলি ধৰিলো DE প্যারালাল BC ওকে নো প্রবলেম AD by DB AD মানে কোনটো AD মানে মোর এইখিনি AD মানে AD by DB ঠিক আছে কিমান কৈছে 3 by 13 তার মানে AD by DB 3 by 13 তেনেহলে AD কিমান হ'ব 3 আৰু এটো কিমান হ'ব DB কিমান হ'ব 13 মই ধৰি লৈছো অনুমত যদি AC হল হয় আপোনালোকে ইয়াতে মন কৰকচোন এই বাহুটো কিমান হ'ব টোটাল 13 আৰু 3 প্লাস কৰি এই বাহুটো 16 ইয়াতে আকৌ কি কৈছে AC বাহুটো হল কিন্তু যেতিয়া এই বাহুটো আৰু এই বাহুটো সমান্তৰাল বুলি কৈছে তাৰ মানে এই বাহু দুটাক এই ৰেখাটোৱে সমান অনুপাতত ভাগ কৰিব তাৰ মানে মই ইয়াৰ পৰা কি লিখিব পাৰিম ইয়াৰ পৰা মই এইটোৱে লিখিব পাৰিম মোক কি ওলাব মান ওলাব দিছে a এর মান ওলাব দিছে ঠিক আছে মই এইটো ইয়াৰ পৰা লিখিব পাৰিম ত্ৰিভুজৰ সদৃশতাৰ নিয়মৰ পৰা মই লিখিব পাৰিম AD by AB সমান সমান AE by AC এতিয়া AD এর মান কিমান আছে AD এর মান আছে মোৰ 3 AB এর মান কিমান গোটেইখিনি বাহুটো 3 + 13 16 মই ইয়াত তলত লিখিলো 16 ঠিক আছে আৰু এইফালে মোক কি মান ওলাব দিছে A এর মান ওলাব দিছে A এর মান মই নাজানো AC এর মান প্ৰশ্নত কৈ দিছে মোক 16 তলৰ হল্ল কাটি দিলো AE মোৰ কিমান থাকিব AE মোৰ থাকিব 3 নম্বৰ ডি ইজ দি কারেক্ট आंसर আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে দুডাল ত্ৰিভুজ আছে ত্রিভুজ ABC ওকে ABC ইয়াতে মই লিখিলো ABC আৰু ইয়াতে লিখিলো মই DEF
ঠিক আছে জল ত্ৰিভুজ আছে যদি এংগেল এ এটা কথা মনত ৰাখিব যেতিয়া ত্ৰিভুজ কেইটা এনেকে সিৰিয়ালি লিখা থাকে তেনেহলে এ ৰ লগত ডি ৰ মিল থাকিব বি ৰ লগত ই ৰ মিল থাকিব আৰু চি ৰ লগত এফ ৰ মিল থাকিব এতিয়া এংগেল এ ইয়াতে মোক কিমান কৈছে এংগেল এ ইয়াতে মোক কৈছে 57 এংগেল এ ৰ লগত কাৰ মিল আছে ডি ৰ মিল আছে তেনেহলে ডি কিমান হ'ব 57 কাৰণ ত্ৰিভুজ দুটা সদৃশ মনত ৰাখিব এটো ভালদৰে ঠিক আছে তাৰ পিছত কি কৈছে ইয়াতে মোক এংগেল ই ৰ মান মোক কিমান কৈছে এংগেল ই ৰ মান মোক 73 কৈছে তেনেহলে এংগেল ই যদি এংগেল ই ৰ লগত মিল কোনটো আছে বি তেনেহলে বি ৰ মান কিমান হ'ব 73 তাৰপিছত এংগেল এফ ৰ মান ওলাব গৈছে তেনেহলে আমি জানো ত্ৰিভুজ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী 57 আৰু 73 প্লাস কৰিলে হ'ব মোৰ 130 180 ৰ পৰা যদি আমি 130 মাইনাস কৰি দিও ইফালে কিমান থাকিব 50 তাৰ মানে এইটো কোণ মোৰ কিমান হৈ যাব 50 ডিগ্ৰী অপশন নম্বৰ সি ইজ দি কাৰেক্ট আনসার কিমান ধুনিয়াকে আমি উত্তৰটো পাই গলো ঠিক আছে এনেকা ধৰণৰ পৰীক্ষাত আপোনালোকৰ ব্ৰেইনটো ইউজ কৰিব লাগিব যেতিয়া ত্ৰিভুজৰ সদৃশতা দিয়া থাকিব তেনেহলে সেই অনুৰূপ কোণ দুটো সেম থাকিব এ ৰ লগত ডি বি ৰ লগত ই চি ৰ লগত এফ আশা কৰিছো আপোনালোকে বুজি পাইছে আজিৰ কাৰণে এইখিনিয়ে অকনমান টাইমত আমি সমাধান কৰি দিলো আশা কৰিছো আপোনালোকে বুজি পাইছে ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু আমি হসা কথা কৈ আছো সেৱাৰ কাৰণে আমি এতিয়া বহুত সহজ কৰিব গৈ আছো আপোনালোকৰ কাৰণে সেৱা বোৰ্ড কাৰণ আপোনালোকে মই চাইছো সেৱাত পঢ়ি থকা লৰা ছোৱালী মানে অল ইন্ডিয়া লেভেলত বহুত চেনেল আছে বহুতে সুবিধা পাই আছে কিন্তু অসমত পঢ়ি থকা লৰা ছোৱালীবোৰ কিন্তু ইমান এটা সুবিধা পোৱা নাই সেই কাৰণে আমি ভাবিলো যে অসমৰ লৰা ছোৱালীৰ কাৰণে কিবা এটা কৰিব লাগিব আৰু সেই কাৰণে আমি অসমীয়াত ধুনিয়াকে সমাধান লৈ আহিছো আৰু সদায় লৈ আহিম সদায় মোটিভেটেড ভিডিও লৈ আহিম পঢ়া শুনাৰ ভিডিও লৈ আহিম প্ৰতিটো সাবজেক্টৰ ভিডিও আহিব ঠিক আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ